দেশৰ কাৰণে কি দি গ'ল পৃথিৱীত জয় কৰিবলৈ সদায় যুদ্ধ লাগি দিছে যুদ্ধত দুটা বস্তু সদায় দৰকাৰ গান দৰকাৰ হয় জিউএন গান লাগিব বন্দুক লাগিব নহয় কলমৰ গান লাগিব ৰাজীৱ শইকীয়া ডাঙৰীয়াই যুদ্ধৰ কাৰণে যুদ্ধত কলমৰ ভাষাৰে গীতৰ ভাষাৰে তেওঁ কৈছে গান গালেই নহ'ব গান গালেই শিল্পী হয় কেন্দ্ৰীয় সমিতিৰ তথা পুৰাণু সমাজ আৰু বীৰ পাংৰাও ক্ষেত্ৰ পৰিচালনা সমিতিৰ সহযোগত আমি 2025 বৰ্ষৰ বাবে প্ৰয়াত গণশিল্পী জনতাৰ শিল্পী ৰাজীৱ শইকীয়া আহোম বীৰ পাংৰাও বঁটাৰে আজি মেডাম মেফিৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰা হৈছে আৰু এই বঁটা তেওঁৰ জ্যেষ্ঠ ভাতৃ বিষ্ণু গগৈয়ে পৰিয়ালৰ হৈ গ্ৰহণ কৰিছে আৰু এই বঁটাত বিশেষকৈ আমাৰ এখন সম্বৰ্ধনা পত্ৰ এটি মমেণ্ট আৰু লগতে এখনি শৰাই লগতে আমি প্ৰাচিত এখনি চেলেঞ্জ চাদৰ আৰু 1 লাখ টকা আৰ্থিকভাৱে আমি তেওঁক প্ৰদান কৰিছোঁ আৰু প্ৰয়াত গণশিল্পী ৰাজীৱ শইকীয়াক আজি এইখন সভাতেই তেওঁৰ যিবোৰ গীত আৰু তেওঁৰ কৰণীয় বহু কাম আমি দায় সংযোগ পৰিষদ তথা এই সমিতিখন তথা ৰাইজে আমি গ্ৰহণ কৰিছোঁ বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এইখিনিতে আৰু এটা কথা আমি অৱগত কৰিছোঁ ইতিমধ্যে প্ৰয়াত ৰাজীৱ শইকীয়াক দান দিয়া যি মাটি এই মাটি যথেষ্ট বিতৰ্ক হৈ আছে দুজনমান বিশেষকৈ ধুৰন্ধৰ দালাল চক্ৰ ব্যক্তিয়ে এই মাটিখিনি হস্তক্ষেপ কৰিবলৈ বিচাৰি আছে গতিকে টাইপাৰ তৰফৰ পৰা আজি এই ঐতিহ্যখনত আমি তেওঁলোকক সকীয়াই দিব বিচাৰিছোঁ এনেধৰণৰ কামৰ পৰা যাতে বিৰত থাকে নহ'লে টাইপা লগতে ৰাইজে কিন্তু তেওঁলোকৰ ব্যৱস্থা কৰিবলৈ কুণ্ঠাবোধ নকৰে আৰু পুনৰবাৰ কৈছোঁ ৰাজীৱ শইকীয়া আমি জীয়াই থাকিব লাগিব জীয়াই ৰাখিব লাগিব আৰু তেওঁৰ কৰণীয় যিখিনি কাম সেই কামখিনি আমি সদায়ে আগুৱাই নিব লাগিব এই আজি অসমবাসীলৈ বা আমাৰ সংবাদ মাধ্যমলৈ আহ্বান ধন্যবাদ আজি এই বঁটাটো দিয়াৰ কাৰণে মই বহুত এই তাইৰ পৰা বহুত ধন্যবাদ জনাইছোঁ সদায় কৃতজ্ঞ হৈ বঁটাটো দিয়াৰ কাৰণে ভালে লাগিছে কিন্তু জীয়াই থাকোঁতে যদি ভাইটিয়ে পোৱাহেঁতেন বেছি ভাল লাগিলে হ'লে গতিকে এই বঁটাটো দিয়াৰ কাৰণে বহুত ধন্যবাদ আমাৰ এই তাইৰ পৰা সমূহ হেৰি